গুৱাহাটীৰ বানপানীৰ ক্ষেত্ৰত মই আগতে কৈছোঁ যে এটা ডাঙৰ সমস্যা হৈছে মেঘালয়ৰ পৰা অহা পানী নহ'লে আমি ইমান সহ্য কৰিব নালাগিলেহেঁতেন যিটো আমি কৰি আছোঁ কিন্তু সকলো মেঘালয়ক দোষ দিলে নহ'ব আমাৰ নিজৰো বহুত কৰণীয় আছে ইভেন আমাৰ টাউন এণ্ড কাণ্ট্ৰিজ প্লেনিং বা PWD আমি যিবিলাক ড্ৰেইন বনাওঁ কেতিয়াবা ড্ৰেইনবিলাকত পানী যোৱাৰ পৰিৱৰ্তে উল্টাই সিহঁতি পানী বেকফায়াৰহে কৰে চৰকাৰৰ ভুলটো ক'ব লাগিব যে চৰকাৰৰো ভুল বহুত জেগাত আছে কণ্ট্ৰেক্টৰসকলে যেতিয়া ড্ৰেইন বনায় ইঞ্জিনিয়াৰসকলে নাচাই কাৰণে ড্ৰেইনবিলাক এফেক্টিভ নহয় ফাইনেলি আমি এইটোও চাব লাগিব যে ড্ৰেইনৰ পৰা উদ্ধাৰ হোৱা মেটেৰিয়েলবিলাক সেইবিলাকটোতো চৰকাৰে জমা নকৰে তাতে গতিকে গুৱাহাটীৰ আৰ্টিফিচিয়েল ফ্লাড নোহোৱা কৰিবৰ কাৰণে এটা চিভিক আন্দোলনৰ প্ৰয়োজন আছে যে ৰেইন হাৰ্ভেষ্টিং কৰক ড্ৰেইনত আমি বস্তু নেপেলাওঁ আমি মানে ইট শুড বি এ মুভমেণ্ট কাৰণ ইয়াত বহুত কমপ্লেক্স প্ৰব্লেম সৰু জেগা এখনত ইমান মানুহ বাস কৰে চাৰিওফালে পাহাৰ আপোনালোকে চাওক নগালেণ্ড পাহাৰৰ পৰা পানী আহি শিৱসাগৰ চৰাইদেউত কি অৱস্থা কৰিলে গোটেইটো গুৱাহাটীখন পাহাৰেই ঘেৰি ৰাখিছে গতিকে পানীটো নামি আহে ফৰেষ্ট কাভাৰো কমি কমি গৈ আছে তাকোতো আমি দেখা পাই আছোঁ কিন্তু কাক ক'ত কেনেকৈ আপুনি নিজৰ অন্তৰৰ পৰা নাহিলে চৰকাৰেতো বহুত কাম কৰিব নোৱাৰে সেইকাৰণে